हेलो फ्रेंड्स जॉब इनफॉरमेशन चैनल आपलोक पुनर्बार स्वागतम जनालो। आज आम आलोचना करिम एडभान्टेज अफ आसाम 2.0 कोने किमाনৰ কি प्रोजेक्ट কৰিব এইবাৰ অসমত আমি এইটো ভিডিঅ'ত জানিম। আৰু যুৱক যুৱতীসকলৰ কাৰণে ভাল খবৰ যে এই প্ৰজেক্টসমূহৰ কাৰণে বহুতো পদ মুকলি কৰা হ'ব। সেই কাৰণে আমাৰ অসমবাসীসকলৰ কাৰণে ভাল খবৰ হৈ পৰিব। ইয়াতে বহুতো যুৱক যুৱতীয়ে এইবাৰ চাকৰি লাভ কৰিব পাৰিব। আৰু ভিডিঅ'টো আপোনালোকে ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন কোনে কিমান কি বাজেটত কি বনাব বুলি ইয়াতে উল্লেখ কৰিছে, আমি এইটো ভিডিঅ'ত জানিবলৈ চেষ্টা কৰিম। ইয়াতে চাব পাৰে আপোনালোকে বুষ্টিং গ্ৰথ ক্ৰিয়েটিং অপৰচুনিটিজ। ইয়াতে সাইন বিটুইন কৰিছে কোঠাৰী ইণ্ডাষ্ট্ৰিয়েল কৰ্পোৰেশ্যন লিমিটেড গভৰ্নমেণ্ট অফ আসাম। প্ৰজেক্ট হৈছে আপোনাৰ মিনাৰেল এণ্ড মাইনিং ভেলু চেইন উইথ এ ষ্ট্ৰেটেজিক ফ'কাছ অন ৰেয়াৰ আৰ্থ এণ্ড ক্ৰিটিকেল মিনাৰেলছ। ইয়াতে ইনভেষ্টমেণ্ট কৰিছে 500 crore ইয়াতে ইনভেষ্ট কৰিব বুলি ইয়াতে গণ্য কৰিছে। সেকেণ্ডটো হৈছে সাইন বিটুইন কপাৰ প্লাছ হোল্ডিং চেক গভৰ্নমেণ্ট অফ আসাম। প্ৰজেক্ট হৈছে ছাৰ্ভিচেছ এণ্ড অপাৰেশ্যনছ ইনক্লুডিং এক্সপ্লৰেশ্যন মাইনিং। ইয়াতে ইনভেষ্ট কৰিব 1000 crore ইয়াতে ইনভেষ্ট কৰিব বুলি ইয়াতে কোৱা হৈছে। থাৰ্ডটো হৈছে ASASA ইণ্টাৰনেশ্যনেল মাইনিং লিমিটেড গভৰ্নমেণ্ট অফ আসাম। প্ৰজেক্ট হৈছে কল কোৱাৰ্টাইট গ্ৰাফাইট এণ্ড ক্ৰিটিকেল মিনাৰেলছ কমপ্লিট ভেলু চেইন ক্ৰিয়েশ্যনছ এণ্ড মেনেজমেণ্ট ইন মাইনিং। ইয়াতে হ'ব আপোনাৰ ইনভেষ্টমেণ্ট 400 crore ইনভেষ্টমেণ্ট হ'ব বুলি ইয়াতে কোৱা হৈছে। ইয়াতে চাব পাৰে আপোনালোকে ভাৰুণ বেভাৰেজেছ লিমিটেড গভৰ্নমেণ্ট অফ আসাম। প্ৰজেক্ট হৈছে টু ছেট আপ নিউ মেনুফেকচাৰিং প্লাণ্ট অফ কাৰ্বনেটেড ছফ্ট ড্ৰিংকছ ফ্ৰুট জুচেছ ফ্ৰুট পাল্প বেষ্ট ড্ৰিংকছ। ইনভেষ্ট কৰিব ইয়াতে আপোনালোকৰ 510 crore ইনভেষ্ট কৰিব বুলি ইয়াতে কোৱা হৈছে। আৰু ইয়াতে চাব পাৰে আপোনালোকে তামাৰা লেজাৰ এক্সপিৰিয়েঞ্চেছ প্ৰাইভেট লিমিটেড গভৰ্নমেণ্ট অফ আসাম। প্ৰজেক্ট হৈছে টু ইষ্টাব্লিছ এ 5-star লাক্সাৰী ইক' ৰিজৰ্ট ইন কাজিৰঙা। ইনভেষ্ট কৰিব 275 crore ইনভেষ্ট কৰিব বুলি ইয়াতে কোৱা হৈছে। চাব পাৰে আপোনালোকে গ্ল'বেল হেল্থ লিমিটেড মেদান্তা গভৰ্নমেণ্ট অফ আসাম। প্ৰজেক্ট হৈছে টু ইষ্টাব্লিছ এ ষ্টেট অফ দ্য আৰ্ট মাল্টি স্পেচিয়েলিটি হস্পিটেল। ইনভেষ্টমেণ্ট কৰিব আপোনাৰ ইয়াতে 500 crore ইনভেষ্ট কৰিব। তাৰপিছত ছেকেণ্ডটো হৈছে আপোনাৰ ভিৰেঞ্চি হেল্থ কেয়াৰ প্ৰাইভেট লিমিটেড গভৰ্নমেণ্ট অফ আসাম। প্ৰজেক্ট হৈছে এমছ টু ছেট আপ 500 বেড ছুপাৰ স্পেচিয়েলিটি হস্পিটেল। ইনভেষ্ট কৰিব ইয়াতে 200 crore ইনভেষ্ট কৰিব। তাৰপিছত আপোনাৰ হৈছে IT এডুকেশ্যনেল চেণ্টাৰ। ইয়াতে গভৰ্নমেণ্ট অফ আসাম ইষ্টাব্লিছ কলাবৰেশ্যন বিটুইন আসাম স্কিল ইউনিভাৰ্চিটি নন ফাইনেন্সিয়েল হ'ব এইটো। তাৰপিছত আপোনাৰ আছে মেথেছন হাইড্ৰজেন প্ৰাইভেট লিমিটেড গভৰ্নমেণ্ট অফ আসাম। প্ৰজেক্ট হৈছে টু ইষ্টাব্লিছ এ 95 KTPA হাইড্ৰজেন এণ্ড ষ্টিম জেনেৰেশ্যন প্লান ইন আসাম। ইনভেষ্টমেণ্ট হ'ব 1500 crore ইনভেষ্টমেণ্ট হ'ব বুলি ইয়াতে কোৱা হৈছে। আৰু ইয়াতে চাব পাৰে আপোনালোকে ষ্টাৰ চিমেণ্ট লিমিটেড গভৰ্নমেণ্ট অফ আসাম। প্ৰজেক্ট হৈছে ইষ্টাব্লিছ এ চিমেণ্ট ক্লিংকাৰ এণ্ড গ্ৰাইণ্ডিং প্লান ইন আসাম থ্ৰু দিয়াৰ ছাবচিডিয়াৰী ষ্টাৰ চিমেণ্ট নৰ্থ ইষ্ট লিমিটেড। ইনভেষ্ট কৰিব 3200 crore। আৰু হৈছে আপোনাৰ IT এডুকেশ্যন চেণ্টাৰ গভৰ্নমেণ্ট অফ আসাম এগ্ৰিমেণ্ট উইথ অইল ইণ্ডিয়া এণ্ড স্কিল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ পৰা ইয়াতে কোৱা হৈছে।